নমস্কাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে যদি আপোনালোকৰ অৰুণোদয় আছে তেতিয়াহ'লে আপোনালোকৰ অৰুণোদয়ত কিন্তু ৮,০০০ টকা এইবাৰ প্ৰদান কৰিব আৰু যেটো ৮,০০০ টকা আপোনালোকে লাভ কৰিব হেতু ফেব্ৰুৱাৰী ২০ তাৰিখে আপোনালোকৰ একাউণ্টত ডাইৰেক্ট আপোনালোকে সেই টকাটো প্ৰদান কৰিব। গতিকে আপোনালোকে যদি অৰুণোদয়ৰ সেই যি ৮,০০০ টকা যেটো প্ৰদান কৰিব হেতু যদি আপোনালোকে লাভ কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে ডিবিটি লিংক কৰিব লাগে, হেতু বাধ্যতামূলক। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ লগত এতিয়ালৈকে আপোনালোকে আধাৰ কাৰ্ড লিংক কৰা নাই বা আপোনালোকে ডিবিটি লিংক কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয়ৰ সেই টকাটো লাভ নকৰে। গতিকে আপোনালোকে যদি অৰুণোদয়ৰ ৮,০০০ টকাটো লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰথম কাম হৈছে আপোনালোকে ডিবিটি লিংক কৰিবই লাগিব। যদি আপোনালোকৰ একাউণ্টৰ লগত এতিয়ালৈকে আধাৰ লিংকটো কৰা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আধাৰ লিংকটো কৰক। তাৰ লগতে আপোনালোকৰ যেটো আধাৰ কাৰ্ড যেটো আছে এই আধাৰ কাৰ্ডটো আপোনালোক অৰুণোদয়ৰ যেটো আইডি আছে আপোনালোক আইডিৰ লগতো লিংক কৰিব লাগে। তাৰ লগতে আৰু কি কৰিব লাগিব আপোনালোকৰ এই বিষয়ে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী ২০ তাৰিখে আপোনালোকৰ যেটো একাউণ্ট আছে একাউণ্টত ডাইৰেক্ট ৮,০০০ টকা প্ৰদান কৰিব, যেটো অৰুণোদয়ৰ টকা যেটো দিব। কাৰণ যোৱা মাহত যেটো এইটো মাহত আছিলে যেটো ১০ তাৰিখে যেটো টকা প্ৰদান কৰে এই টকাটো প্ৰদান কৰা নাছিলে। কাৰণ মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰিছে যে যেটো ফেব্ৰুৱাৰী যেটো ২০ তাৰিখ আছে ২০ তাৰিখে আপোনালোকে একেলগে আপোনালোকৰ একাউণ্টত ৮,০০০ টকা দিব। গতিকে আপোনালোকে এই ৮,০০০ টকা লাভ কৰিবলৈ হ'লে প্ৰথম কাম হৈছে আপোনালোকৰ যেটো বেংক একাউণ্ট আছে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো আপোনালোকে লিংক কৰিব লাগে। যদি আপোনালোকে এতিয়ালৈকে আধাৰ লিংকটো কৰা নাই তেতিয়াহ'লে আপোনালোকে আজিয়ে আধাৰ লিংকটো কৰক, অতি সোনকালে আপোনালোকে আধাৰ লিংকটো কৰি লওক। কাৰণ আধাৰ লিংকটো হৈছে কি যাক ডিবিডি বুলি কোৱা হয়, যাক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। কাৰণ আগতে চাওক যেটো আপোনালোকৰ অৰুণোদয় টকা যেটো লাভ কৰে আপোনালোকৰ যেটো বেংক একাউণ্ট দিয়া হৈ আছে এই বেংক একাউণ্টতহে টকাটো প্ৰদান কৰিছিলে। কিন্তু বৰ্তমান সময়ত যেটো টকা প্ৰদান কৰিব বা যেটো ফেব্ৰুৱাৰী ২০ তাৰিখে যেটো অৰুণোদয় টকা যেটো প্ৰদান কৰিব সেইটো আপোনালোকৰ একাউণ্টত নিদিয়ে, সেইটো আপোনালোকৰ আধাৰ কাৰ্ড যেটো আছে আধাৰ কাৰ্ডত দিব। গতিকে আপোনালোকৰ যদি এই টকাটো লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ যেটো একাউণ্ট দিয়া হৈ আছে আপোনালোকে সেইটো একাউণ্টত আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰক, বা আপোনালোকৰ যদি অন্য একাউণ্টো আছে অন্য একাউণ্টৰ লগত আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিব পাৰে। কাৰণ চাওক আধাৰ কাৰ্ডৰ যেটো ছিষ্টেম হৈছে যদি আধাৰ কাৰ্ডটো আপোনালোকৰ যিকোনো একাউণ্টৰ লগত লিংক কৰে তাক ডিবিডি লিংক বুলি কোৱা হয়, যাক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কোৱা হয়। এই ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰটো থাকিব লাগিব। যেতিয়া আধাৰ কাৰ্ডত টকাটো দিব আপোনাৰ যিকোনো একাউণ্টত এই ডিবিডি লিংক আছে সেইটো একাউণ্টতে পইচা সোমাব। কাৰণ আপোনালোকে চাওক অৰুণোদয়ৰ যেটো আইডি আছে বা অৰুণোদয়ৰ য'ত আপোনালোকে অৰুণোদয়ৰ যেতিয়া আপুনি আবেদন কৰিছিলে বা যিটোত আপোনালোকে বৰ্তমান সময়ত টকা পাই আছিলে যিটো একাউণ্ট দিয়া হৈ আছে আপোনালোকে সেইটো একাউণ্টত ডাইৰেক্ট টকা নোসোমাবও পাৰে। কাৰণ চাওক যিটো ডিবিডি থাকে আপোনাৰ যিকোনো এটা একাউণ্টতহে ডিবিডি হ'ব। আপোনাৰ যদি ৪-৫খনো যদি একাউণ্ট থাকে ৪-৫টা একাউণ্টত ডিবিডি নহয়, আপোনাৰ আধাৰ লিংকটো হ'ব কিন্তু ডিবিডি লিংকটো নহয়। গতিকে আপোনালোকৰ যিটো একাউণ্টত ডিবিডি লিংক আছে সেইটো একাউণ্টতহে আপোনালোকে টকা লাভ কৰিব। গতিকে আপোনালোকে সেইটো চিন্তা কৰিব নালাগে যে যিটো একাউণ্ট ইতিমধ্যে দিয়া হৈ আছে অৰুণোদয়ত যে সেইটো একাউণ্টতে ডিবিডি থাকিব লাগিব। সেইটো একাউণ্টত যদি নাথাকে তথাপি আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনাৰ যিকোনো একাউণ্ট আছে যিকোনো একাউণ্টত যদি এটা ডিবিডি আছে আপোনালোকে সেইটো একাউণ্টত ডাইৰেক্ট টকাটো প্ৰদান কৰিব। যেতিয়া টকাটো যেতিয়া প্ৰদান কৰে বা টকাটো যেতিয়া দিয়ে সেই আধাৰ কাৰ্ডত যেতিয়া টকাটো প্ৰদান কৰিব তেতিয়াহ'লে আপোনাৰ একাউণ্টৰ লগত যিটো লিংক আছে অট'মেটিকলি সেইটো একাউণ্টত টকাটো লাভ কৰিব আৰু সেইটো একাউণ্টতে টকাটো সোমাব। গতিকে আপোনালোকৰ যদি এতিয়ালৈকে ডিবিডি লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকে বেংকত গৈ অতি সোনকালে আপোনালোকে এই ডিবিডি লিংকটো কৰাই লওক, বা আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে লিংক কৰাব পাৰে। কিছুমান বেংক একাউণ্ট আছে সেইখিনি কৰাব পাৰে, যেটো হৈছে চাওক NPCI যেটো পৰ্টেল আছে NPCI পৰ্টেলৰ দ্বাৰা আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে কিন্তু লিংক কৰিব পাৰিব। আৰু সেইটো লিংক কৰিবলৈ হ'লে কিন্তু আপোনালোকে আধাৰ কাৰ্ডত মাষ্ট বি আপোনাৰ মোবাইল নাম্বাৰটো থাকিব লাগিব আৰু যেটো বেংক একাউণ্ট আছে বেংক একাউণ্টতো আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক থাকিব লাগে। তেতিয়া সেম সেইদৰে চাওক আপোনালোকে অৰুণোদয় টকা যদি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰথম কাম কৈছোঁ যে আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব একাউণ্টৰ লগত, আৰু আপোনালোকৰ যেটো একাউণ্ট দিয়া হৈছে সেই একাউণ্টত কিন্তু আপোনাৰ মোবাইল নাম্বাৰটো লিংক কৰাটো আপোনালোকৰ বাধ্যতামূলক। তাৰ লগতে যেটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডতো কিন্তু আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক কৰা আপোনালোকৰ কম্পালচৰি। আপোনালোকে যদি এতিয়ালৈকে কৰা নাই আপোনালোকে সেইখিনি আপোনালোকে অতি সোনকালে কৰি লওক। আৰু যদি আপোনাৰ যেটো অৰুণোদয় আইডি আছে অৰুণোদয় আইডিটো যদি আপোনালোকে এতিয়ালৈকে আধাৰ লিংক কৰা নাই বা আপোনালোকৰ ডকুমেণ্টছ পাতি ছাবমিট কৰা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে ছাবমিট কৰক। কাৰণ ইতিমধ্যে চাওক অৰুণোদয়ৰ কাৰণে ইতিমধ্যে প্ৰত্যেকটো ব্লক ৱাইজত এটা কেন্দ্ৰ মুকলি কৰিছে। আপোনালোকে সেই কেন্দ্ৰত ইতিমধ্যে আপোনাৰ ডকুমেণ্টছ ডাইৰেক্ট আপোনালোকে জমা দিব পাৰে, বা আপোনালোকৰ যেটো পঞ্চায়ত হয় বা আপোনাৰ যেটো ৱাৰ্ড হয় ৱাৰ্ডৰ যিবিলাক
ইতিমধ্যে যিবিলাক কৰ্মকৰ্তা আছে বা যিসকলে এই অৰুণোদয়ৰ কাম কৰি আছিলে তেওঁলোকৰ হাততো আপোনালোকে জমা দিব পাৰে। আপোনালোকৰ চব ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ড, তাৰপিছত আপোনাৰ ৰেচন কাৰ্ড আৰু আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক থাকিব লাগে সেইটো কৰি পেলাই এই ডকুমেণ্টছখিনি আপোনালোকে ছাবমিট কৰিব লাগে। যদি কৰা নাই আপোনালোকে অতি সোনকালে এইখিনি ছাবমিট কৰক। যদি আপোনালোকৰ কোনোবাই যদি ছাবমিট কৰিব পৰা নাই তেতিয়াহ'লে ডিৰেক্ট আপোনালোক ব্লকত গৈ যোগাযোগ কৰি পেলাই আপোনালোকে এই ডকুমেণ্টছখিনি ছাবমিট কৰক। তেতিয়াহ'লেহে কিন্তু আপোনালোকে অৰুণোদয়ৰ যিটো 8,000 টকা যিটো প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকৰ প্ৰথম কাম হৈছে আধাৰ লিংক কৰক বেংক একাউণ্টৰ লগত। দ্বিতীয় হৈছে যে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক কৰক। তৃতীয়তে হৈছে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে বেংক একাউণ্টৰ লগত আপোনালোকৰ মোবাইল নম্বৰটো লিংক কৰক। আৰু চতুৰ্থতে হৈছে আপোনাৰ যিটো অৰুণোদয় আইডি আছে আইডিৰ লগত আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰক আৰু ৰেচন কাৰ্ডটো আপোনালোকে মাষ্ট বি লিংক কৰাব লাগিব, সেইখিনি আপোনালোকে দিব লাগিব। সেইখিনি সম্পূৰ্ণ কাম আপোনাৰ ডকুমেণ্টছ পাতি যেতিয়া যিটো ব্লকত যিটো অৰুণোদয় কেন্দ্ৰ আছে বা যিটো অফিচ যিটো খুলি দিছে তাত যেতিয়া আপুনি ছাবমিট কৰিব তেতিয়াহ'লে আপোনালোকৰ সেইখিনি কাম অফিচে অলৰেডি কৰি দিব। আপোনালোকে বেলেগ একো চিন্তা কৰিব নালাগে। জাষ্ট আপোনালোকৰ কাম হৈছে যে অৰুণোদয়ৰ টকা যদি লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এইখিনি কাম অতি সোনকালে আপোনালোকে কমপ্লিট কৰক। তাৰপিছতো যদি আপোনাৰ কিবা প্ৰব্লেম আছে আপোনাৰ ভিডিঅ'ত কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত আপোনালোকে সেইখিনি আপোনাৰ ছল্ভ কৰিবলৈ মই যত্ন কৰিম। ধন্যবাদ।